নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ব্লাউজৰ এটি হেণ্ড ডিজাইন। কেনেদৰে কৰিছোঁ গোটেইখিনি আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আমি প্ৰথমতে কাপোৰখিনি এনেদৰে 4 জাপ কৰি লৈছোঁ। 4 জাপ কৰি লোৱাৰ পিছত এতিয়া আমি তাৰ বহলৰ জোখটো দিম। এইটো হৈছে 32 সাইজৰ হাত হয়। 32 সাইজৰ হ'লে বহল আমাক লাগিব 8। তাৰপিছত হাফ ইঞ্চি এটা আমি এক্সট্ৰা ৰাখি দিছোঁ। তাৰপিছত আমাৰ সেইখিনি ৰাখি দিয়াৰ পিছত 1 ইঞ্চি এটা বেছি হৈ গৈছে। 1 ইঞ্চিটো আমি কাটি নেপেলাওঁ, কাৰণ ইয়াতে আমি ডিজাইনৰ বাবে ৰাখি দিছোঁ। সেই 1 ইঞ্চিটো ফাৰ্ষ্ট টাইম আমি ইয়াতে চিন দি ল'লোঁ, আৰু ইটো মূৰেও আমি সেই 1 ইঞ্চিটো চিন দি লৈছোঁ। এইখিনি আমাৰ বাঢ়ি যোৱা অংশ আছিল, এইখিনি আমি ডিজাইনৰ কাৰণে ৰাখি দিছোঁ। তাৰ পৰা আকৌ আমি এতিয়া হাতখনৰ ষ্টাৰ্ট কৰিম। হাতখনৰ প্ৰথম আমি জোখ দিছোঁ 1 ইঞ্চি এটা। তাৰপিছত এতিয়া এই 1 ইঞ্চিটোৰ যিখিনি আমি দীঘল ল'ম, সেই দীঘলৰ পৰা আমি 4 ইঞ্চিত এটা চিন দি লৈছোঁ। তাৰপিছত এই 4 ইঞ্চিৰ পৰা সেই 1 ইঞ্চিটোলৈকে ধুনীয়াকৈ ৰাউণ্ড কৰি দি লৈছোঁ। এবাৰ আমি হাতখন নৰ্মেল হাত যেনেদৰে দিওঁ ঠিক একেদৰে চিন দি লৈছোঁ। এবাৰ আমি হাতটো ফাৰ্ষ্ট টাইম আমি ৰাউণ্ড যিটো চিন দি লৈছোঁ, সেই ৰাউণ্ডটোৰ চিনে চিনে কাটি ল'ম। এই হাতটো কাটি ল'লোঁ। এইবাৰ আমি মাজৰ অংশখিনিত এটা চিন লগাই দিম, আৰু ইফালে যিটো 1 ইঞ্চিত চিন দিছিলোঁ সেইটোতো আমি এটা চিন লগাই দিম। আনটো মূৰেও ঠিক একেদৰে চিন লগাই ল'ম। হাতটো আমাৰ কাটি লোৱা হৈ গ'ল। এইবাৰ আমি লাইনিংখিনি লগাই ল'ম। লাইনিংখিনি লগোৱা হৈ গ'ল। এতিয়া যে আমি 1 ইঞ্চিৰ চিনকেইটা দি ৰাখিছিলোঁ, তাৰ পৰা ওপৰৰ ফালে আকৌ 2 ইঞ্চিত এটা চিন লগাই দিম। গোটেইকেইটা চিনৰ পৰাই ওপৰৰ ফালে 2 ইঞ্চিকৈ চিন লগাই দিম। এতিয়া আমি প্ৰথম চিনটো মাজৰ অংশলৈ এনেদৰে ভাঁজ লগাই ল'ম। ভাঁজ লগাই 2 ইঞ্চিত যিটো চিন দিছিলোঁ তালৈকে এটা চিলাই লগাই দিম। ঠিক একেদৰে আনটো ছাইডৰ পৰাও এই 1 ইঞ্চিটো জাপ লগাই মাজৰ ফাললৈ এনেদৰে জাপি দি চিলাই লগাই দিম। এবাৰ আমি পটিখিনি এক্সট্ৰাকৈ ৰাখি থৈছিলোঁ। এই পটিখিনি আমি ছাইডটোত এনেদৰে চিলাই লগাই ল'ম। গোটেই ছাইডতে নালাগে, ওলোটা কৰি লৈ অকণমান ছাইডে ছাইডে চিলাই লগাই দিম। এবাৰ কাপোৰখন ওলোটাই লৈ ভাল ছাইডটোতো এটা চিলাই লগাই দিম। অকল ছাইডটো চিলাই দিলেই হ'ব, বাকী নালাগে। এইবাৰ আমি আগতে বনাই থোৱা হাতখনৰ ওলোটা ছাইডটো লৈছোঁ, আৰু এই কাপোৰখনৰো তল ছাইডে যিটো লাইনিং লৈছিলোঁ সেই লাইনিংটো লৈছোঁ, আৰু লাইনিঙৰ মূৰটো আৰু হাতখনৰ ওলোটা ছাইডৰ মূৰটো আমি এটা চিলাই লগাই দিছোঁ। এইবাৰ কাপোৰখন ওলোটাই লৈ আমি ভাল ছাইডটোত এটা চিলাই লগাই দিছোঁ। হাতটো আমাৰ বনোৱা হৈ গ'ল। এইবাৰ আমি এই যিটো ভাঁজ লাগিছে, ভাঁজ লগা অংশখিনিত এটা নৰ্মেল বুটাম লৈ ওপৰত এখন কাপোৰেৰে তাক বনাই লগাই দিম। এইটো এটা ডিজাইন হৈ যাব। আপোনালোকে বুটামটো নিদিলেও নিদিব পাৰে, বা কিনা বুটাম পায় তেনেকুৱা বুটাম লগালেও লগাব পাৰে। এইটো আমি নৰ্মেল বুটামে বনাই লগাই দিছোঁ। বন্ধুসকল, আজিৰ এই হাতৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো দবাই দিব।